আজি জুৰিয়াৰ ২ নং বৰালিমাৰী গাঁৱত প্ৰথম বাৰ্ষিক উৰুছ মেহফিলৰ আয়োজন। আজি নগাঁও জিলাৰ জুৰিয়াৰ ২ নং বৰালিমাৰী গাঁৱত প্ৰথম বাৰ্ষিক উৰুছ মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত উৰুছ মেহফিলত অংশগ্ৰহণ কৰে সৃষ্টিয়া তৰিকাৰ পীৰ হাতেম আলী, লগতে উপস্থিত থাকে শতাধিক ভক্তপ্ৰাণ ৰাইজ সমাবেত হৈছে। উৰুছ মেহফিলত উক্ত উৰুছ মেহফিলত পীৰ পয়গাম্বৰৰ নাম লৈ মুৰ্শিদী গান ও জিকিৰ পৰিৱেশন কৰে। জুৰিয়াৰ বৰালিমাৰীৰ পৰা দিলদাৰ হুছেইনৰ ৰিপোৰ্ট, পাব্লিক টিভি অসম। प्रत्येक बছৰৰ দৰে এই বছৰত এই পুহ মাহৰ উৰুছ মেহফিল আপোনালোকে আয়োজন কৰিছে। যথেষ্ট ভক্তবৃন্দ ইয়াত সমাগত হৈছে। আপোনালোকে এই উৰুছ কৰি পেলাই কেনেকুৱা শান্তি অনুভৱ কৰে? বহুত শান্তি পাইছোঁ। মানে বছৰৰ প্ৰথম বছৰ আজিতো প্ৰথম বছৰত মানে মানুহ বহুত ভক্তবৃন্দ আহি আছে আৰু আহিছে। ইয়াতে আল্লাহ ৰাছুলৰ গুণগান গাই আছে আৰু গাব। মানে বহুত শান্তি লাগে। ইয়াত আহিলে মনোবাঞ্ছা পূৰ্ণ হয়, সেইকাৰণে আহোঁ। ঠিক আছে, ধন্যবাদ।